আসাম পুলিচ ৰিজাল্ট আহি গ'ল OMR এনসাৰ শিটখন কেনেকৈ ডাউনলোড কৰিব পাৰিব নিজৰ মোবাইলতে কেনেকৈ পে কৰিব লাগিব আৰু লগতে ডাউনলোড কোৱেশ্চন বুকলেট ABCD এণ্ড ডাউনলোড প্ৰফেশনাল এনসাৰ কে ABCD কেনেকৈ আপোনালোকে নিজে নিজৰ কোৱেশ্চন বুকলেটখন ডাউনলোড কৰিব পাৰিব আৰু কেনেকৈ আপোনালোকে নিজে নিজৰ ডাউনলোড প্ৰফেশনাল এনসাৰ কেখন ডাউনলোড কৰিব পাৰিব আৰু কেনেকৈ পে কৰিব লাগিব কিমান টকা পে কৰিব লাগিব আজি আমি ইয়াতে লাইভ কথা পাতিম যেহেতু লিংক এক্টিভ কৰি দিয়া হৈছে সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনবাৰ কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব এতিয়া চাওক আপোনাৰ মোবাইলত গুগলত সাৰ্চ কৰি দিব SLPRB আসাম পুলিচৰ অফিচিয়েল ওয়েবসাইট যেটো আমি শৰ্ট ফৰ্মত SLPRB বুলি কোৱা হয় এতিয়া মন কৰিব ইয়াতে সো ফাৰ্স্ট এটা আমাৰ লিংক আহিছে SLPRB আসাম ইউ ভিজিট অবটেন আসাম পুলিচ ইয়াতে ক্লিক কৰিব এটো আমাৰ অফিচিয়েল ওয়েবসাইট হয় ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ ফাইনালি স্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বৰ্ড আসাম ৰিহাবাৰী গুৱাহাটী ফাইনালি আমাৰ অফিচিয়েল সাইটটো ওপেন হৈ আহি যাব ওকে অহাৰ পিছত কৰিব কি স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত ইয়াতে মন কৰিব ফাইনালি ইয়াতে আমাৰ লিখা আছে যে কোনখন নোটিস কিমান তাৰিখত আপলোড কৰি দিয়া হৈছে আৰু ইয়াতে আমাৰ লিংক বিলাক দিয়া আছে ইয়াতে মন কৰিব যেহেতু আমাৰ দুখন নোটিস যোৱাকালি মুকলি কৰি দিয়া হৈছিল 21/1/2025 তাৰিখত আমাৰ নোটিস দুখন মুকলি কৰি দিয়া হৈছে যে আপোনালোকে 22 তাৰিখৰ পৰা OMR শিটত এপ্লাই কৰিব পাৰিব বা ডাউনলোড কৰিব পাৰিব আমাৰ কোৱেশ্চন বুকলেটখন বা OMR শিটখন ঠিক আছে নোটিস দুখন মুকলি কৰি দিয়া হৈছে সো এতিয়া কৰিব কি ইয়াতে চাওক স্পষ্টভাৱে লিখা আছে আমাৰ নোটিস প্ৰথম লিংকত চাব নোটিস আৰু ইয়াৰ পিছত লিখা আছে ক্লিক হিয়াৰ টু ডাউনলোড ইয়াতে ফাইনালি আপোনালোকে ক্লিক কৰিব ক্লিক কৰি দিয়া লগে লগে এনেকুৱা এটা পেজ খুলখাই আহিব অহাৰ পিছত ইয়াতে মন কৰিব স্পষ্টভাৱে লিখা আছে লগইন চ্যালেঞ্জ টু প্ৰফেশনাল এনসাৰ কে ইয়াৰ আগতে মন কৰা স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত ইয়াতে চাব সো আপোনালোকে মানে আপোনালোকৰ কোনটো ABCD মানে কোৱেশ্চন বুকলেটখন কোনটো আছিল ABCD যেটো হয় আপোনালোকে ডাউনলোড কৰিব ইয়াতে ক্লিক কৰিব ফাইনালি ডাউনলোড হৈ আহিব ওকে ABCD আপোনালোকৰ যেটো হয় ফাইনালি ডাউনলোড কৰি লব ইয়াতে চাওক ফাইনালি মই ইয়াতে ডাউনলোড কৰি দিছো এতিয়া ওপেন কৰিছো ওপেন কৰি দিয়া লগে লগে ইয়াতে মন কৰিব CWT 2025 পেপাৰ 1 ইয়াতে আপোনালোকে চাব পাৰিব যে আপোনালোকৰ কোনটো কোৱেশ্চন আছিল ঠিক আছে আপোনালোকৰ কোৱেশ্চন বুকলেটখন এনেকৈ চাব পাৰিব ইয়াত যেহেতু 48 খন পেজ আছে এইবিলাক আমি ইয়াত কবলৈ নাযাও যেহেতু ভিডিওটো বহুতে দীঘলীয়া হ'ব সেইকাৰণে আপোনালোকে কৰিব কি আপোনালোকৰ কোৱেশ্চন বুকলেটখন ABCD যেটো হয় ডাউনলোড কৰিব আৰু ইয়াৰ পিছত মন কৰিব ইয়াত স্পষ্টভাৱে লিখা আছে যে ডাউনলোড প্ৰফেশনাল এনসাৰ কে সো আপোনালোকৰ ABCD যেটো হয় ডাউনলোড কৰিব ঠিক আছে মই ইয়াতে ডাউনলোড কৰিছো A2 আৰু আমাৰ যেটো কোৱেশ্চন বুকলেট আছে হেটো মই A2 ডাউনলোড কৰিছো কৰাৰ পিছত আপোনালোকে চাব পাৰিব যে আমাৰ A কোৱেশ্চন যেটো আমাৰ A বুকলেটখন আছে তাতে 1 নাম্বাৰ যেটো আছে হেইটো শুদ্ধ এনসাৰটো কি হয় ইয়াতে স্পষ্টভাৱে দিয়া আছে মন কৰিব AC তাৰ পিছত 2C 3B এনেকৈ আপোনালোকে চাব পাৰিব ঠিক আছে যে কোনটো আপোনালোকে ৰাইট কৰিছে এণ্ড ৰং কৰিছে সো এতিয়া কৰিব কি যে আপোনালোকে নিজৰ OMR শিটখন কেনেকৈ ডাউনলোড কৰিব মানে কোনটো টিক মাৰ দিছা ঠিক আছে যেহেতু আমাৰ মাল্টিপল চয়েস পৰীক্ষা হৈছে সো আপোনালোকে কেনেকৈ ৰাউন্ড কৰিছা আৰু কোনটো আপোনালোকে টিক মাৰ দিছা হেতু কেনেকৈ ডাউনলোড কৰিব পাৰিব আৰু যদি আপোনালোকে এক্সামৰ সময়ত পৰীক্ষাৰ সময়ত যদি নিজৰ কোৱেশ্চনত যদি টিক মাৰ দিছা তেনেহলে তো ইয়াত কবলগীয়া আৰু একো নাই ফাইনালি আপোনালোকে নিজে নিজৰ কোৱেশ্চনটো চাই এণ্ড আপোনালোকে নিজে নিজৰ এনসাৰটো বাহিৰ কৰিব পাৰিব এতিয়া কৰিব কি সো আপোনালোকে নিজে নিজৰ মানে কেনেকৈ ফাৰ্স্ট টাইম মন কৰিব যে আপোনালোকে কেনেকৈ অবজেকশন কৰিব ইয়াতে আপোনালোকৰ নিজৰ যেটো আইডি আছে ঠিক আছে এপ্লিকেশন আইডি ইয়াতে ফাইনালি ক্লিক কৰিব মানে কপি কৰি ইয়াতে পেস্ট কৰিব আৰু ইয়াৰ পিছত আপোনালোকৰ নিজৰ DOB মানে ডেট অফ বাৰ্থটো ইয়াতে টাইপিং কৰিব ওকে মই ইয়াতে দি আছো টাইপিং কৰি দিয়া লগে লগে ইয়াতে লগইনত ক্লিক কৰিব ক্লিক কৰি দিয়া লগে লগে অলপমান সময় অপেক্ষা কৰিব চাওক ফাইনালি ইয়াতে আহিছে যে চ্যালেঞ্জ টু প্ৰফেশনাল এনসাৰ কে ইয়াতে ক্লিক কৰিব লাগিব এতিয়া মন কৰিব ইয়াতে আপোনালোকৰ মানে যেটো ফাইল আছে প্ৰফাইল আছে হেতু খুলখাই আহিব আপোনালোকৰ নিজৰ ফটো আহিব সিগনেচাৰ আহিব এণ্ড এড্ৰেছ খিনি আহিব অহাৰ পিছত ইয়াতে কৰিব কি ওপৰত এটা লিখা আছে চ্যালেঞ্জ টু প্ৰফেশনাল এনসাৰ কে ইয়াতে ফাইনালি নিউ ক্লিক কৰিব ক্লিক কৰি দিয়া লগে লগে সাইটটো ওপেন হৈ আহি যাব ইয়াতে আপোনালোকৰ এপ্লিকেশন নাম্বাৰ থাকিব ফুল নেম ফাদাৰ নেম এণ্ড ডেট অফ বাৰ্থ থাকিব স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত ইয়াতে মন কৰিব স্পষ্টভাৱে লিখা আছে চ্যালেঞ্জ টু প্ৰফেশনাল এনসাৰ কে ইয়াতে আমাৰ ফাইনালি প্ৰথমটো লিখা আছে যে কোৱেশ্চন বুকলেট সেট কোড ইয়াতে ক্লিক কৰিব সো আপোনালোকৰ ABCD যেটো আপোনালোকৰ কোৱেশ্চন বুকলেট হয় হেতু ক্লিক কৰিব এক্সাম্পল মই ইয়াতে A দিছো তাৰ পিছত মন কৰিব সো আপোনালোকে প্লিজ সিলেক্ট কোৱেশ্চন নাম্বাৰ সো কিমান কোৱেশ্চন নাম্বাৰ ঠিক আছে ইয়াতে চাব 1 ৰ পৰা 100 লৈকে দিয়া আছে মন কৰিব 1 ৰ পৰা 100 লৈকে দিয়া আছে সাপোজ ধৰিলা যে 1 নাম্বাৰ কোৱেশ্চনটো ভুল আছে ওকে
1 নম্বৰ কুৱেশ্যনটো ভুল আছে আৰু আপোনালোকে 1 নম্বৰ কুৱেশ্যনত অবজেকশ্যন কৰিব সেইকাৰণে ইয়াতে দিব লাগিব 1 নম্বৰ সো আপোনালোকে যেটো কুৱেশ্যন নম্বৰত অবজেকশ্যন কৰিব ইয়াতে দিব লাগিব দিয়াৰ পিছত ইয়াতে নেক্সট কৰিব কি যে কুৱেশ্যন টাইপ অফ অবজেকশ্যন মানে কিহৰ ওপৰত আপোনালোকে অবজেকশ্যন কৰিব সো কাৰণটো দিব লাগিব ইয়াতে ক্লিক কৰিব সো আমাৰ কুৱেশ্যন ইজ ইনকাৰেক্ট মানে কুৱেশ্যনটো ভুল আছিল দিব পাৰিব এইটো অপচন তাৰ পিছত ইয়াতে মন কৰিব সো আমাৰ স্পষ্টভাৱে লিখা আছে ডাটা প্ৰভাইডেড ইন দা কুৱেশ্যন ইজ ইনকমপ্লিট ইয়াৰ পিছত লিখা আছে more than one option is correct none of the option given is correct আৰু answer k of the question is incorrect so এইকেইটা আপোনালোকে কাৰণ দিয়া আছে এইকেইটা কাৰণৰ ওপৰত যদি আপোনালোকে অবজেকশ্যন কৰিব বিচৰা তেনেহলে কৰিব পাৰিব সাপোজ ধৰিলা মই ইয়াত দিছো যে question is incorrect দিয়াৰ পিছত ইয়াতে অলপমান লিখিব লাগিব অবজেকশ্যনটো তাৰ পিছত ইয়াতে আপোনালোকে চাও আপলোড ঠিক আছে আপলোড ৰেফাৰেন্স ডকুমেন্ট অনলি পিডিএফ হ'ব লাগিব ইয়াতে সাপোজ হলা মই ইয়েস ক্লিক কৰিছো ইয়াতে ফাইলখন আপলোড কৰিব লাগিব আৰু সাবমিট মাৰি দিয়াৰ লগে লগে আপোনাক ফাইনালি অবজেকশ্যনটো হৈ যাব আৰু এটা পে কৰিব লাগিব ওকে এতিয়া আমি চাম সো আমাৰ যেহেতু নিজৰ OMR শিটখন কেনেকৈ ডাউনলোড কৰিম সো সেম আপোনালোকে অলপমান বেক হৈ আহিব লাগিব বেক হৈ অহাৰ পিছত কৰিব কি আমাৰ সোৱা যেটো আমাৰ দ্বিতীয় নম্বৰ লিংকটো ইয়াতে এক্টিভ কৰি দিয়া আছে যে ক্লিক হেয়াৰ টু ডাউনলোড ফাইনালি ইয়াতে ক্লিক কৰিব সেকেন্ড লিংকটো ওকে ক্লিক কৰি দিয়া লগে লগে এনেকুৱা এটা পেজ খুলকাই আহিব অহাৰ পিছত সো আপোনালোকে সেম ইয়াতে নিজৰ যেটো এপ্লিকেশন আইডি আছে পেস্ট কৰি দিব কপি কৰি পেস্ট কৰিব আৰু তাৰ পিছত আপোনাৰ যেটো ডেট অফ বাৰ্থ আছে হেতু ইয়াতে টাইপিং কৰিব টাইপিং কৰি দিয়া লগে লগে সেম আপোনালোকে ইয়াতে লগইনত ক্লিক কৰিব ক্লিক কৰি দিয়া লগে লগে আমাৰ আপোনালোকৰ প্ৰফাইলটো খুলকাই আহিব অহাৰ পিছত ইয়াতে স্ক্ৰল কৰিব কৰাৰ পিছত ইয়াতে মন কৰিব স্পষ্টভাৱে লিখা আছে যে অপচন ফৰ OMR এনসাৰ সেট ডাউনলোড নিউ ইয়াতে ক্লিক কৰিব লাগিব আৰু ইয়াতে একনে সো আপোনালোকৰ প্ৰফাইলটো খুলকাই আহিব আৰু তলত লিখা থাকিব অনলাইন পেমেন্ট OMR ডাউনলোড ইজ পেন্ডিং যেহেতু ইয়াতে মই পেটো এতিয়াও কৰা নাই সেইকাৰণে ইয়াতে পেন্ডিং আহিছে ওকে এতিয়া কৰিব কি ইয়াতে মন কৰিব যেহেতু স্পষ্টভাৱে লিখা আছে যে অপচন ফৰ OMR এনসাৰ সেট ডাউনলোড নিউ ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়া লগে লগে ফাইনালি আমাৰ লিংকটো এক্টিভ হৈ আহিব ওকে এতিয়া মন কৰিব সো ফাইনালি ইয়াতে চ স্পষ্টভাৱে লিখা আছে যে পেমেন্ট ফৰ OMR এনসাৰ সেট ডাউনলোড আৰু ইয়াতে আপোনালোকৰ নিজৰ নাম নিজৰ ফাদাৰ নাম ঠিক আছে ইয়াত সকলোখিনি লিখা থাকিব সো আপোনালোকে অলপমান জুম কৰি ল'ব যেহেতু মোবাইলত অলপমান প্ৰবলেম হৈ আছে সো ইয়াত সকলোখিনি ডাটা আহিব মানে 50 টকা ফিস কাটিব লাগিব ঠিক আছে ইয়াতে ফাইনালি ক্লিক কৰিব ক্লিক কৰি দিয়া লগে লগে সো আপোনালোকৰ পেটো আহিব ইয়াতে চাওক ফাইনালি পেটো আহিছে মানে 50 টকা পে কৰিব লাগিব সো আপোনালোকে নেট বেংকিং ইয়াৰ পিছত ডেবিট কাৰ্ড ক্ৰেডিট ইয়াৰ পিছত QR কোড ইয়াৰ পিছত UPI সো আপোনালোকে যিকোনো মাধ্যমত আপোনাক পেটো কৰিব লাগিব ঠিক আছে সাপোজ ধৰিলো মই ইয়াতে UPI ক্লিক কৰিছো UPI ক্লিক কৰি দিয়া লগে লগে ইয়াতে আমাৰ UPI আইডি টো আহিব ফাইনালি সো আপোনালোকে ইয়াতে চাব UPI আইডি টো দিব লাগিব ইয়াতে মন কৰিব ইয়াতে আমাৰ জিপে আহিছে তাৰ পিছত ফোন পে আহিছে পেটিএম আহিছে সব ইয়াতে আহিছে ঠিক আছে সো আপোনালোকৰ যেটো UPI আইডি আছে ইয়াতে দিব লাগিব দিয়াৰ পিছত ইয়াতে ফাইনালি পেমেন্ট ফৰ 50 ইয়াতে ক্লিক কৰিব লাগিব UPI আইডি দিয়াৰ লগে লগে ইয়াতে এনেকুৱা এটা পেজ খুলকাই আহিব ইয়াতে আপোনাক এটা সময় দিব যে 5 মিনিটস ঠিক আছে এতিয়া আপোনালোকে যেটো UPI আইডি দিছা তাতে আপোনাক পুনৰ যাব লাগিব যোৱাৰ পিছত তাতে এটা নোটিফিকেশন আহিব মানে পে অপচনটো আহিব সো আপোনাক পেটো কৰিব লাগিব ইয়াতে চাওক সো ফাইনালি মই আহিছো ইয়াতে মই জনাই দিছো সো ইয়াতে স্পষ্টভাৱে লিখা আছে যে ইউ হ্যাভ এ পেমেন্ট ৰিকুৱেষ্ট ফ্ৰম গভৰ্নমেন্ট অফ আসাম ইয়াতে ফাইনালি স্পষ্টভাৱে লিখা আছে সো পেটো কৰিব লাগিব ঠিক আছে চোৱা পেটো কৰি দিয়া লগে লগে আপোনালোকে আকৌ উভতি আহিব লাগিব আমাৰ যেটো অসম পুলিচৰ অফিচিয়েল সাইট আছে ইয়াতে আহিব লাগিব ঠিক আছে ইয়াতে যেহেতু এটা সময় চলি আছে ইয়াতে মন কৰিব ফাইনালি অটোমেটিক ক্লিয়াৰ হ'ব আৰু ইয়াতে লিখা থাকিব যে অনলাইন পেমেন্ট ফাইনালি সাকসেসফুল ইয়াতে নিজৰ নাম থাকিব ইয়াতে আপোনালোকৰ আইডি থাকিব আৰু আপোনালোকে কিমান টকা পে কৰিছে ফাইনালি ইয়াতে লিখা থাকিব ঠিক আছে সো এতিয়া কৰিব কি পাৰিলে আপোনালোকে এটা ইয়াতে স্ক্ৰিনশ্বট লৈ ল'ব আৰু আপোনাৰ মোবাইল নম্বৰত এটা SMS গৈছে ক্লিক হেয়াৰ ফৰ লগইন ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়া লগে লগে আপোনালোকে স্ক্ৰল ডাউন কৰিব মানে লগ আউট হ'ব আৰু অলপমান পিছত আপোনালোকে নিজে নিজৰ OMR শিটখন ডাউনলোড কৰিব পাৰিব সো আকৌ মই কি কৰিম ইয়াতে এপ্লিকেশন নাম্বাৰটো টাইপিং কৰিব ফাইনালি মই কপি কৰিছো ইয়াতে পেস্ট কৰি দিম এন্ড ইয়াৰ পিছত সো ফাইনালি আপোনালোকে নিজৰ যেটো ডেট অফ বাৰ্থ আছে হেতু ইয়াতে টাইপিং কৰিব
মই জনাই দি আছোঁ ইয়াতে মন কৰিব টাইপিং কৰাৰ পিছত ইয়াতে ফাইনেলি লগইন ক্লিক কৰিব ক্লিক কৰি দিয়ে লগে লগে আপোনাৰ যেটো আইডি আছে সেইটো খুলকাই আহিব আৰু ইয়াতে স্পষ্টভাৱে লিখা আছে মন কৰিব অপচন ফৰ OMR এনসার শিট ডাউনলোড ইয়াতে স্পষ্টভাৱে লিখা আছে সো আপোনালোকে স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত ইয়াতে স্পষ্টভাৱে লিখা আছে স্ট্যাটাস সো আপোনালোকে OMR এনসার শিট ডাউনলোড ইয়াতে স্পষ্টভাৱে লিখা আছে যে অনলাইন পেমেন্ট OMR ডাউনলোড ইজ সাকসেসফুল সো আপোনাৰ মোবাইল নাম্বাৰ যেটো দিয়া আছে তাতে এটা SMS যাব আৰু SMS যোৱাৰ পিছতে আপোনালোকে নিজৰ এনসাৰ শিটখন ডাউনলোড কৰিব পাৰিব যেহেতু আপোনাৰ এনসাৰ শিটখন আপোনালোকে যে ডাউনলোড কৰিব বা আপোনালোকে যে পেটো কৰিছা সো আপোনাৰ আইডিত এনসাৰ শিটখন আপলোড কৰিব লিংকটো এক্টিভ কৰিব তাৰ পিছতে আপোনালোকে ডাউনলোড কৰিব পাৰিব সো আপোনালোকৰ 4 ঘণ্টা 5 ঘণ্টা লাগিব পাৰে বা আপোনালোকৰ এদিন সময় লাগিব পাৰে ঠিক আছে সো আপোনাৰ মোবাইলত SMS যাব এতিয়া কৰিব কি ইয়াতে আৰু এটা ওপৰত লিখা আছে মন কৰিব অপচন ফৰ OMR এনসার শিট ডাউনলোড ইয়াতে ফাইনালি ক্লিক কৰিব ক্লিক কৰি দিয়া লগে লগে ইয়াতে চাব স্পষ্টভাৱে লিখা আছে সো আপোনাৰ মোবাইলত SMS পঠাব আৰু SMS পঠোৱাৰ পিছত আপোনালোকে নিজৰ এনসার শিটখন ডাউনলোড কৰিব পাৰিব পুনৰ লগইন কৰি ওকে ইয়াতে এইটোৱে লিখা আছে আৰু লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম